তো এইটো হ'ল মোৰ জিন্স। তো ফাৰ্ষ্টত আমি কি কৰিম, যেটো জিন্সৰ দীঘল, তো দীঘলটো আমি জুখিম। তো পেণ্টটো মোৰ বনাব লাগিব, লেন্থ আছে মোৰ 35 আৰু বটম আছে 12। তো এইখিনি কৰাৰ কাৰণে পেণ্টটো কাটিব লাগিব। তো তাৰ কাৰণে আমি কি কৰিম, ওপৰৰ পৰা, তো ইয়াতে আমি ওপৰৰ পৰা কি কৰিম, ফাৰ্ষ্টত আমি দীঘলটো জুখিম। তো আমাৰ লেন্থ লাগিব কিমান, 35। তো 35ত আমি মাৰ্জিন কৰিম। আৰু তলত যিখিনি গেপিং আছে সেই গেপিং হিচাপতে আৰু এটা যেটো ভৰি আছে, তো সেই ভৰিটো আমি এনেকৈ বৰাবৰ কৰি মানে তলৰ পৰা মিলাই আহি পেলাই এনেকৈ এইটো ভৰি আমি মাৰ্জিন কৰিম। তো ইয়াৰ পৰা ধুনীয়াকৈ আমি মিলাই ল'ম। তো ইয়াতে 10টা মাৰ্জিন আমি এনেকৈ বৰাবৰ কৰিম। তো বৰাবৰ হোৱাৰ পাছত যেটো আমি মাৰ্জিন কৰিছোঁ সেই মাৰ্জিন হিচাপতে এই মানে কি কাটিং কৰিম। তো ইয়াতে আমি একদম মাৰ্জিনে কাটিম। তো এইটো সাইড কাটিং হোৱাৰ পাছত ইয়াতো আমি আকৌ কাটিং কৰিম আৰু কিমানখিনি আঁতৰত তেনেকৈ মাৰ্জিন কৰি ল'ম, কমসে কম 2 সেন্টি আঁতৰত আমি এই আকৌ এই 10টা ভৰিৰে এইখিনিকে কাট লগাই ল'ম। তো এইখিনি কাট হোৱাৰ পাছত এতিয়া আমি এই যেটো চিলাই আছে, এইটো মোৰ চেইন চিলাই আছে। নৰ্মেলি এইটো সিঙ্গল চিলাই থাকে। তো এই চেইন চিলাইটো আমি খুলি দি ইয়াৰে যেটো সূতা আছে সেই সূতাটো আমি চিলাইত ব্যৱহাৰ কৰিম। তো তাৰ কাৰণে আমি আগতে ইয়াৰে 10টা চিলাই আমি খুলি ল'ব লাগিব। আৰু চিলাইটো খোলাৰ কাৰণে আমি এনেকৈ এটা সাইডত অলপমান কাট কৰি দিম। কাট কৰি ইয়াৰে যেটো লেয়াৰ আছে ফাৰ্ষ্ট, সেই লেয়াৰটো ওলোৱাৰ লগালগ এই সূতাটো ধুনীয়াকৈ চেইনৰ নিচিনাকৈ ওলাই আহিব। এই চাওক, তো এনেকৈ ইজিলি এই চিলাইটো খুলিব পাৰিব। চিলাইটো খুলি পেলাই আমি সূতাখিনি ৰাখি দিম। আমি যেতিয়া তলৰ এইটো আকৌ চিলাই লগাম তেতিয়া এই সূতাখিনি দি আমি অৰিজিনালি চিলাই কৰিম। তেতিয়া কি হ'ব, দেখাত অৰিজিনালি লাগিব যে জিন্সটো আমাৰ কাটিং হোৱা নাই বা দেখাত এটা বেলেগ ধৰণৰ লুক আহিব। তো এতিয়া আমি কি কৰিম, এই যেটো তলত ইয়াতো আমি এই সাইডতে অকণমান চিলাই খুলি ল'ম। তো এতিয়া আকৌ কি কৰিম, ইয়াৰে লগত এই ভৰিটোত কোনটো মানে কি এইটো ভৰিৰ কাৰণে কোনটো আছিল, এইটো আমি এই যেটো ডাবল চিলাই আছে এইটো আমি মিলাই চাম। তো এই ভৰিটোৰ কাৰণে আছিল এইটো পাৰ্ট। তো এই চাওক চিলাইটো এনেকৈ মিলাই চাম আমি। মিলাই লৈ এতিয়া যিহেতু আমাৰ চুচু হ'ব, তো এই চিলাইটো আমি খুলি ল'ম। এই চিলাইটো অকণমান খুলি দিম, মানে কি গোটেইটো খুলি দিম। তো এইটো খোলা হ'ল। খোলা হোৱাৰ পাছত আমি ইয়াৰ পৰা এই জইনটো মিলাই পেলাই এই যেটো মাজৰ অংশ আছে, মানে কি যেটো জইন আমাৰ, এই জইনটোৰ পৰা আমি এনেকৈ চিলাই ল'ম। আৰু এই চিলাইটো মাৰাতে চাব, যেটো আমাৰ আগৰ মৰণি চিলাই মাৰা আছিল সেই চিলাইটোৰ ওপৰত যাতে নপৰে, একদম কাষেদি যাতে সেই চিলাইটো পৰে। মানে কি এই যেটো চিলাই মাৰি আছোঁ এই চিলাইটো একদম তাৰে কাষত পৰিব লাগিব। আৰু এইখিনিতে আমি অলপমান আপ এণ্ড ডাউন দি ধুনীয়াকৈ এনেকৈ কোনো এটা পাৰ্ট নাটানাকৈ আমি মানে কি চিলাই যাম। তো এইটো আমাৰ চিলাই হৈ গ'ল। এইটো চাওক, আৰু এই জইনটো ধুনীয়াকৈ মিলিছে। তো এইবোৰ যিবোৰ কাটা সূতা আছিল এইটো আমি এনেকৈ আঁতৰাই দিম। তো চাওক জইনটো আমাৰ ধুনীয়াকৈ মিলিছে চিলাই। আৰু এইটো হিচাপত আমি সেই ছাইডটোও চিলাম, কিন্তু এতিয়া যিহেতু এইটো কৰিলোঁ তো এই জইনটো ধুনীয়াকৈ মিলাই দিম আমি। মিলিলে এতিয়া তলৰ বটমটো আমাৰ 12 ইঞ্চি ৰাখিব লাগিব। তো সেইটো হিচাপতে কি কৰিম, আমি 12 ইঞ্চি ইয়াতে জুখিম। আৰু 12 ইঞ্চি কৰিব লগা হ'লে কিমান লাগিব, আমাক 6 ইঞ্চি লাগিব। তো যেটো 6 আছে এই 6ত আমি এইটো এনেকৈ মাৰ্জিন কৰিম। আৰু এই মাৰ্জিনে
আমি এইটো চিলাই যাম কিন্তু চিলাই কৰাৰ আগতে এই যেটো জয়েন কৰিছোঁ এই জয়েনটো আমাৰ মিলাব লাগিব ফাৰ্ষ্টত তো এনেকৈ ধুনীয়াকৈ আমি জয়েনবোৰ আৰু আগৰ যেটো ফল্ড আছিল সেইবোৰ এনেকৈ মিলাই চাম তেতিয়াহে আমাৰ দেখাত ভাল লাগিব নহলে যদি আপ এণ্ড ডাউন হয় তো দেখাত মানে কি ভাল নালাগিব দেখাত বহুত বেয়া লাগিব তো হেতু কাৰণে এই জয়েনবোৰ আমি মিলাই চাম আৰু এটো আমাৰ চিলাই হল এতিয়াই সাইডৰ যিখিনি এক্সট্ৰা কাপোৰ এইখিনি আমি কাটি দিম কাৰণ কিয় কাপোৰখিনি বহুত আছে হেতু কাৰণে এইখিনি আমি কাট কৰি দিম আদাৰৱাইজ যদি অলপ সলপ হলে হয় তেতিয়া আমি কাট নকৰিলো হয় কাখতে ৰাখি দিলো হয় তো এটো সাইড হৈ গল এই সাইডটো হিচাপত আমি এই যে আৰু এটা যেটো সাইড আছে এই সাইডটো চিলাই লম তো এইখিনিও যদি মই আপোনালোকক দেখাব যাও ভিডিওটো বহুত ডাঙৰ হ'ব তো মই এইখিনি সেম হিচাপত হেতু সাইড যেনেকৈ বনাইছো হেতু হিচাপতে এই সাইডটো মই চিলাই কৰিম তো এটো চাওক মোৰ দুটা সাইড চিলোৱা হল এতিয়া মই কি কৰিম যিখিনি হুটা আমাৰ ওলাইছিল মানে কি তলৰ পৰা যেটো যিখিনি হুটা ওলাইছিল সেই হুটাখিনি আমি আকৌ এতিয়া মেচিনত লগাম তো এই যিখিনি হুটা মই ওলাইছিল এই হুটাখিনি মই এটা মেচিনত লগাম তো হুটাখিনি লগোৱাৰ পাছত আৰু এই হুটাখিনি অকল ওপৰতহে লগাইছো আমি তলত নহয় তলত আমাৰ আগৰ হুটাটো আছে তো ইয়াতে এই যেটো জয়েন আছে এই জয়েনৰ যেটো আমাৰ আগৰ যেটো ফল্ড আছিল তো মই ইখিনি লগাই দ সাইডতে এই জয়েনটোৰ মাজত কাট কৰি দিম নহলে কি হ'ব বহুত হাৰ্ড হ'ব হাৰ্ড হলে কি হ'ব আমাৰ মেচিনে টানিব নোৱাৰিব বেজি ভাঙাৰ চান্স থাকে তো এইখিনি আমি কাট কৰি এইখিনি এনেকৈ বাহিৰত ওলাই দিম পিছত যেতিয়া চিলাই হ'ব যিখিনি ওলাই থাকিব সেইখিনি আমি কাট কৰি দিম তো এটো মিলিল এতিয়া এই যেটো সাইড আছে যেটো আমি সাইডৰ পৰা আমি চুজ কৰিলো এই সাইডটো এনেকৈ দুই পেনে চিৰা কৰি দি ধুনীয়াকৈ আগৰ যেটো ফল্ড আছিল সেই ফল্ড হিচাপতে আমি এটো ফল্ড কৰিম ফল্ড কৰি যেটো আমাৰ আগৰ চিলাই আছিল সেই চিলাই আমি যে হুটাটো মানে কি আগৰ যেটো চিলাই আছিল সেই চিলাইতে আমি এতিয়া যেটো চিলাই পৰিব সেই চিলাইটো বহাই যাম তো এটো মোৰ চিলাই হৈ গল চাওক এতিয়া এয়া চাওক আগৰ যেনক আছিল সেম হেনকাই হৈছে এতিয়া এই যিখিনি আমি কাট কৰি পেলাই ওলাই ৰাখিছিলো ইয়াত আমি এটো কাট কৰি দিম তো এতিয়া আৰু এটা যেটো ভৰি আছে হেতু ভৰি আমি সেম এটো হিচাপতে চিলাম তো পেনটোৰ দুটা সাইড আমাৰ চিলোৱা হল এতিয়া পেনটো আমি সিধা কৰি লওঁ আৰু জিন্স চুজ কৰিলে আৰু তল কাটিলে সদায় উল্টা কৰি লব তেতিয়াহে ভাল হ'ব নহলে কি হ'ব যেতিয়া আমি তলৰ চিলাইবোৰ মাৰিম তো জিন্সবোৰ ষ্ট্ৰেচেবল থাকে তো তলৰ সাইডটো আমাৰ বাঢ়ি যোৱাৰ চান্স থাকে তো এয়া চাওক এটো সাইড মোৰ চিলাই হৈছে আৰু সেম আগত যেটো চিলাই আছিল এক্স্যাক্টলি হেনকা হৈছে আৰু চিলাই হোৱাৰ পাছত এনেকৈ অলপমান পিহি দিম পিহি দিলে কি হয় যেটো আমাৰ অলপ সলপ যেটো টান খাই থাকে তো ধুনীয়াকৈ মিলি যায় তো এ চাওক যেটো চুজ কৰিছো চুজ কৰাটো এক্স্যাক্টলি সেম এজ ইট ইজ হৈছে আগৰ নিচিনাই যেনেকুৱা ফাৰ্স্ট পৰ্যায় আছিল পেনটো তো এনেকৈ আপোনালোকে পেনবোৰ চুজ কৰিব আৰু কাট কৰিলেও এনেকৈ কাট কৰিব তো মই দুটা সাইড এতিয়া আপোনালোকক দেখাই আছো দেখাত কেনেকুৱা হৈছে